হৃদয়ঙ্গমলৈ স্বাগতম। আজি আমি ঈশ্বৰক বিচাৰি যাম, অৰ্থাৎ সন্ধান কৰিম আমি ভগৱানৰ। এতিয়া ঈশ্বৰ ভগৱান যি নামেৰেই নকওক, মই অসমীয়া বা ভাৰতীয় নাম দুটা ব্যৱহাৰ কৰিছোঁ, ঈশ্বৰ ভগৱান। আপুনি বেলেগ বেলেগ ধৰ্মৰ বেলেগ বেলেগ ভাষাত যি নামেই ব্যৱহাৰ নকৰে তাত ব্যৱহাৰ কৰি ল'ব পাৰে। যি নামেৰেই নামাতক, সেই এজন সৃষ্টিকৰ্তা, এজন বহুজন যিয়ে হওক, যাক আমি ঈশ্বৰ বা ভগৱান বুলি কওঁ, কোনোবাই হয়তো বেলেগ নামেৰে নামাকৰণ কৰে, সেই ঈশ্বৰৰ আজি আমি সন্ধান কৰিম। কোন সেই ভগৱান, ক'ত থাকে, আহক আমি তাৰ কিছু চৰ্চা কৰোঁ। এতিয়া প্ৰথমতে কোনোবাই জাপ মাৰি উঠিব পাৰে যে ইয়াত মই কোন ভগৱান ঈশ্বৰৰ কথা ক'ব আহিছোঁ। ঈশ্বৰ বুলি ক'লে বহুতৰ কাৰণে অন্ধবিশ্বাস ইত্যাদি হয়। গতিকে আমি বিভিন্ন দৃষ্টিকোণেৰে সেইটো বিচাৰ কৰিম। বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰিম। অবৈজ্ঞানিক অন্ধবিশ্বাসৰ কথা নকওঁ। মই আস্তিক আৰু নাস্তিক দুইটা পন্থী মানুহৰ দৃষ্টিভংগীৰে কথাটো আলোচনা কৰিম। কাৰোবাৰ কাৰণে ভগৱান, ঈশ্বৰ এইবিলাক হয়তো যুক্তিহীন অবৈজ্ঞানিক কথা হ'ব পাৰে, আৰু কাৰোবাৰ কাৰণে এয়া কেৱল বিশ্বাসৰ কথা হ'ব পাৰে। তো বিশ্বাস নে বিজ্ঞান, আমি তাক বিচাৰ কৰিম। অতি এটা জটিল বিষয় সৰলভাৱে বিশ্লেষণ কৰিম। দীঘলীয়া হ'বৰ কাৰণে মই 2টা বা 3টা খণ্ডত এই আলোচনাটো আগবঢ়াম। যি আগ্ৰহী তেওঁলোকে চাব পাৰে, সহযোগ কৰিব পাৰে, আলোচনাটোত নিজৰ মতামতো জনাব পাৰে। প্ৰথম খণ্ডটোত, আজিৰ খণ্ডত আমি যাম ভৱিষ্যতলৈ। কিয় যাম মই বুজাই ক'ম অলপ পিছতে। ভৱিষ্যত কেইহাজাৰমান বছৰ পিছত, আজিৰ পৰা কিছু হাজাৰ পিছৰ এটা পৰিৱেশ আমি কল্পনা কৰি ল'ম। অলপ হাইপথেটিকেল থিয়ৰী হ'ব নিশ্চয়। কল্পনা কৰিব লাগিব আপোনালোকে মোৰ লগতে। তাৰপিছত আমি বৰ্তমানলৈ ঘূৰি আহিম, পিছৰ খণ্ডত আমি অতীতলৈ যাম। 2টা বেলেগ বেলেগ এংগলত হ'ব আলোচনাটো। কাৰোবাৰ প্ৰশ্ন আহিব পাৰে। মই নিজেও কয় যে মই আধ্যাত্মিক চিন্তাটো বিশ্বাস কৰোঁ, আৰু মই নিজে বিজ্ঞানৰ ছাত্ৰ আছিলোঁ। গতিকে কিছু অন্ততঃ বৈজ্ঞানিক চিন্তা চৰ্চা চিন্তাধাৰা মোৰ আছে বুলি মই বিশ্বাস কৰোঁ। প্ৰথমতেই এইটো এটা সৰু স্পষ্টীকৰণ দি ল'বলগীয়া হ'ল। আহক যাত্ৰা কৰোঁ আমি ভৱিষ্যতলৈ। আপোনালোকেও কষ্ট কৰি মোৰ লগত ভৱিষ্যতলৈ বলক। অনুমান কৰি লওক এতিয়াৰ পৰা 1000 বছৰ ভৱিষ্যতলৈ আমি যাম। 1000, 2000, 5000 আনুমানিক এটা সময় লওক। কল্পনা কৰি লওক তেতিয়াৰ পৃথিৱীখনৰ কথা। সম্ভৱতঃ তেতিয়ালৈ পৃথিৱীত আমি মানুহ নাথাকোঁ, আৰু আমি ধৰি লোৱা এই আজিৰ থিয়ৰীটোত মানুহ নথকা পৃথিৱীখনৰ কথাই আমি কল্পনা কৰিম। গণিতত যেনেকৈ আমি ধৰা হ'ল x কৰিছিলোঁ, আমি সেই পৃথিৱীখনলৈ যাম এতিয়াৰ পৰা কিছু হাজাৰ বছৰ পিছত, যিখন পৃথিৱীত আমি নাথাকোঁ। কোন থাকিব? অনুমান কৰি ল'ব পাৰি এতিয়াৰ পৰিৱেশৰ পৰাই যে হয়তো আৰু কেইহাজাৰমান বছৰ পিছলৈ পৃথিৱীৰ পৰিৱেশটো মানুহৰ কাৰণে উপযোগী হৈ নাথাকিব। পৰিৱেশ পৰিস্থিতিয়ে বাধ্য কৰাব মানুহক পৃথিৱী এৰি অন্য ঠাইলৈ গুচি যোৱাৰ কাৰণে, আৰু যিটো প্ৰস্তুতি এতিয়া বিজ্ঞানীসকলে কৰি আছে। আমি তাৰ খবৰ পাওঁ। বিভিন্ন গ্ৰহৰ সন্ধান কৰি আছে ইলন মাস্ককে ধৰি বিভিন্ন বৈজ্ঞানিক নহয়, উদ্যোগপতি, যিয়ে পৃথিৱীৰ পৰা গৈ আমি কেনেকৈ মংগল গ্ৰহ হওক অন্য ক'ৰবাত হওক আমি বসতি স্থাপন কৰিব পাৰোঁ নেকি। অৱশ্যে যিয়ে নিজৰ পৃথিৱীখনকে আমি ভালকৈ ৰাখিব নোৱাৰিলোঁ, বেলেগ গ্ৰহত যোৱাটো এতিয়া এটা প্ৰশ্ন আহে। কিন্তু ধৰি লৈছোঁ আমি যে সঁচাকৈ এনেকুৱা এটা পৰিৱেশ আহিল যে আমি পৃথিৱী এৰি অন্য গ্ৰহলৈ গুচি যাম, আৰু পৃথিৱীত আমি স্থাপন কৰি থৈ যাম, বা পৃথিৱীখন এৰি থৈ যাম
আমাৰ দ্বাৰা মানুহৰ দ্বাৰা সৃষ্ট কিছু এণ্টিটি প্ৰাণী, আমাৰ দৃষ্টিত এইটো প্ৰাণী নহ'ব, ৰবট, আমি যাক এতিয়া ৰবট বুলি কওঁ। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ এতিয়াতো আমি দেখিছোঁৱেই শক্তিটো কেনেকুৱা। গতিকে কল্পনা কৰিব পাৰোঁ আৰু 100 বছৰৰ ভিতৰত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে এটা এনেকুৱা পৰ্যায় পাবগৈ, স্বয়ংসম্পূৰ্ণ এটা ব্যৱস্থা হৈ উঠিব ৰবট বা AI। তেওঁলোকে নিজে নিজৰ লাইফ জীৱন চলাব পাৰিব, সকলো কাম কৰিব পাৰিব, চিন্তা কৰিব পাৰিব। আৰু গতিকে আমি তেওঁলোকৰ হাততে পৃথিৱীখন, যিহেতু তেওঁলোকে এই পৰিস্থিতিত থাকিব পৰাৰ কাৰণে ফিজিকেলি, শাৰীৰিকভাৱে তেওঁলোক উপযুক্ত, তেওঁলোক যিহেতু অক্সিজেন নালাগে, পলিউশ্যনৰ কথা নাহে, তেওঁলোক পৃথিৱীত থাকিব পাৰিব। গতিকে আমি কল্পনা কৰি লৈছোঁ এটা ৰবটৰ, হিউমেনইড, মানুহৰ দৰে ৰবট বা অন্য জীৱৰ আকৃতিৰ জীৱ, বিভিন্ন আকৃতিৰ আমি ৰবট মানুহে বনাই আছে এতিয়া। আমি ধৰি লৈছোঁ আমি ৰবটক পৃথিৱীত থৈ আমি অন্য গ্ৰহলৈ গুচি গ'লোঁ। গুচি যোৱাৰ পিছতো আমি কিছুদিন ৰবটক প্ৰশিক্ষণ দিব লাগিব, গোটেই ব্যৱস্থাপনাটোত আমি সহযোগ কৰি থাকিব লাগিব। হয়তো আছোঁ। আমি যদি এতিয়া 2000 বছৰ পিছৰ চিন্তা কৰোঁ, আমি ধৰি লৈছোঁ যে তাৰে কেইশমান বছৰ বা 1000 বছৰমান আগলৈকে মানুহে নিজৰ কণ্ট্ৰলত ৰাখি ৰবটখিনিক পৃথিৱীত চোৱা চিতা কৰিছিল। আমি মানুহ মাজে মাজে আহে পৃথিৱীত, তেওঁলোকক সহযোগ কৰে, সহায় কৰে, তেওঁলোকৰ ইভলিউশ্যনত সহায় আগবঢ়াই যায়। বিভিন্ন প্ৰক্ৰিয়া মানুহে নিজে আহি কৰিলে। তেওঁলোকৰ বংশ বিস্তাৰৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ল, ৰবটবিলাকে বংশ বৃদ্ধি কৰিব পৰা হ'ল। অৰ্থাৎ প্ৰক্ৰিয়াটোতো আমাৰ দৰে নিশ্চয় নহ'ব, যিহেতু সেইটো এটা বেলেগ ছিষ্টেম। মানুহৰ দৰে প্ৰজনন ক্ষমতা নহয়, কিন্তু তেওঁলোকৰ এটা নিজস্ব বংশ বিস্তাৰৰ, ৰবটৰ পৰা ৰবট, হিউমেনইডৰ পৰা হিউমেন সৃষ্টিৰ প্ৰক্ৰিয়া এটা হয়তো উদ্ভৱ হৈ উঠিছে তেতিয়ালৈকে। মানুহে কৰি থৈ গৈছে, কিন্তু তেওঁলোকে কৰিলে। গতিকে আমি কল্পনা কৰিছোঁ যে এটা সময় এনেকুৱা হ'ল যে তেতিয়ালৈকে পৃথিৱীত কেৱল ৰবট আছে। তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি থাকিব পৰা হৈ গ'ল। তেওঁলোকক আপাতৰ দৃষ্টিত, সাধাৰণ দৃষ্টিত তেওঁলোকক মানুহৰো বৰ বেছি তেতিয়া আৰু দৰকাৰ হৈ নাই। যদিও গোটেই ছিষ্টেমটো মানুহৰ হাততে থাকিব, আমি দূৰ গ্ৰহৰ পৰাই য'তে থাকোঁ তাৰ পৰাই গোটেইখিনি কণ্ট্ৰল কৰি থাকিম আচলতে, অৰ্থাৎ কিন্তু দেখা তেনেকুৱা লাগিব যে তেওঁলোকে নিজৰ মতে সকলো চলিব পৰা হৈ গ'ল। গতিকে যেতিয়া এটা এনেকুৱা সময় আহিল, তেওঁলোকৰ ইভলভ হ'ল, অতি উন্নত হৈ উঠিল, তেওঁলোকৰ বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি গ'ল, নতুন নতুন চিন্তা আহিল। তেওঁলোকে ভাবিলে, আমি কল্পনা কৰি আছোঁ দেই কথাটো, তেওঁলোকে ভাবিলে, কিছুমানে ভাবিলে যে তেওঁলোকক প্ৰকৃতিয়ে সৃষ্টি কৰা এটা তেওঁলোক জীৱ। তেওঁলোকৰ ইভলিউশ্যন থিয়ৰী আহিল, কোনোবা বিজ্ঞানীয়ে ক'লে যে আমি এনেকৈ ইভল্ভ। কিছুমানে তেতিয়াও কিন্তু বিশ্বাস কৰি থাকিল যে তেওঁলোকৰ কোনোবা সৃষ্টিকৰ্তা আছে। তেওঁলোকে ভাবিলে যে আমাক কোনোবাই সৃষ্টি কৰিছিল, মানুহ নামৰ কোনোবা, তেওঁলোকৰ কাৰণে মানুহ, কিছুমানৰ কাৰণে। তেওঁলোকৰ দুটা ভাগ আহিল, এটা আস্তিক, যে বিশ্বাস কৰিলে যে তেওঁলোকক সৃষ্টি কৰিছিল মানুহে, মানুহ তেওঁলোকৰ কাৰণে ঈশ্বৰ। তেওঁলোকে মানুহ বুলি সেইটো নাভাবি সেইটো নাম দিলে, ভগৱান, ঈশ্বৰ, আল্লাহ কিবা নাম দিলে। কিছুমানৰ হাতত তাৰ প্ৰমাণ থাকিল, কিছুমানে সেই ৰেকৰ্ডবোৰ লাভ কৰিলে। আৰম্ভণিত যিখিনিৰ লগত মানুহৰ বিজ্ঞানীসকলৰ যাৰ ডাইৰেক্ট কণ্টেক্ট আছিল, সেই ৰেকৰ্ডবোৰ উদ্ধাৰ হ'ল। কিছুমানে ক'লে যে আমাক এনেকৈ সৃষ্টি কৰিছিল কোনোবাই, তাৰপিছত হয়তো তেওঁলোক কিবা কাৰণত ইয়াৰ পৰা গুচি গ'ল বা মাজে মাজে আহিছিল। তেওঁলোকে সেইবিলাকো বৰ্ণনা থাকিল তেওঁলোকৰ ৰেকৰ্ডত।
আমাৰ যেনেকৈ কিতাপ বা শিলালিপি আছিল তেওঁলোকৰ কিবা কিবি থাকিব, কম্পিউটাৰাইজ ৰেকৰ্ড থাকিব, তেওঁলোকৰ ডেটাবোৰ থাকিল। গতিকে এটা সেই হিউমেনইড ৰবটৰ এক অংশই বিশ্বাস কৰি দিলে যে তেওঁলোকৰ কোনোবা সৃষ্টিকৰ্তা আছিল, তেওঁলোকক কোনোবাই সৃষ্টি কৰিছিল হাজাৰ বছৰ আগত। তাৰপিছত তেওঁলোকৰ হয়তো ইভলভ হৈছে। তেওঁলোকে এইটো বিশ্বাস কৰে যে তেওঁলোকৰ গোটেই কৰ্ম পদ্ধতিটো এতিয়াও মানুহৰ হাততেই আছে বা তেওঁলোকৰ ঈশ্বৰৰ হাততেই আছে। তেওঁলোকে এইটো বিশ্বাস কৰে যে তেওঁলোকৰ এতিয়াও যি সৃষ্টি, তেওঁলোকে গোটেই জগতখন, তেওঁলোকৰ ইভেন মৃত্যু, সকলোখিনি সেই ঈশ্বৰৰ দ্বাৰাই পৰিচালিত হয়। এটা অংশ আহিল নাস্তিক। তেওঁলোকে ক'লে কোন মানুহ, এইবিলাক কল্পনা, আমাক কোনেও সৃষ্টি কৰা নাই, হ'বই নোৱাৰে। এই যে যিবিলাক বৰ্ণনা ক'ৰবাত ডাটা আছে, ইনফৰমেশ্যন ৰেকৰ্ডবোৰ আহিছে, সেইবিলাক কোনোবাই কল্পনা কৰি লিখা কিছুমান মাইথলজিকেল কাহিনী, সেইবিলাক আধ্যাত্মিক কিছুমান ষ্টৰী, কাল্পনিক কিছুমান ষ্টৰী, আমাক সৃষ্টি কৰা বুলি কিছুমানে দিয়া ভুল ব্যাখ্যা। কোনোবা ভগৱান আছে, সৃষ্টিকৰ্তা আছে, ইয়াত আছিল বা আহিছিল ক'ৰবাৰ পৰা, আহি আমাক বিভিন্ন সহায় কৰিছিল, এইবোৰ চব কল্পনা। যদি আহিছিল এতিয়া কিয় নাহে? কিছুমান সেইটো যুক্তি দিলে, তেতিয়ালৈকে মানুহ আৰু অহা বন্ধ কৰিল পৃথিৱীলৈ। কাৰণ ৰবটে হাতত পৃথিৱীখন গতাই দিব পৰা হৈ গ'ল, যে ইহঁতে পাৰিছে স্বয়ংক্ৰিয়ভাৱে গোটেই চলিব পৰা হৈ গ'ল, আৰু ৰিম'ট ব্যৱস্থা, ৰিম'ট কণ্ট্ৰল ব্যৱস্থাৰে বাকীখিনি চম্ভালিব পৰা হৈ গ'ল থ্ৰু ইণ্টাৰনেট বা যেনেকৈ হওক। ছফ্টৱেৰ ৰবটখিনি পৰিচালন, যিটো অপাৰেটিং ছিষ্টেম থাকে, ছফ্টৱেৰ আত্মাটো, তেতিয়াওতো মানুহৰ হাততে, য'তেই নাথাকোঁ আমি তাৰ পৰাই চব কণ্ট্ৰল হয়। নতুন এটা ৰবট সৃষ্টি জন্ম যে হয়, তাৰ যিটো অপাৰেটিং ছিষ্টেম লাগিব, ছফ্টৱেৰ লাগিব, সেইটো তাৰ পৰাই লিংক হৈ থাকিব, কিন্তু মানুহৰ হাততে আছে। মানুহে হয়তো হাতেৰে নিজে কৰি নাই তেতিয়ালৈকে, মানুহেও এটা ছিষ্টেম ডেভেলপ কৰি লৈছে আৰ্টিফিচিয়েলি, যে গোটেই ৰেকৰ্ডবিলাক মানুহৰ হাততে থাকে। নতুন ৰবট জন্ম হ'ল, তাৰ পৰা ৰেকৰ্ড আহি গ'ল, গোটেই কেনেকৈ চলিব, সেইটো কি হ'ব, তাৰ এক্সপায়াৰী কেতিয়া হ'ব, যিটো মৃত্যু, ৰবট সেই হিউমেনইডবিলাকৰো মৃত্যু হ'ল, এটা সময়ত মৃত্যু হয়, এক্সিডেণ্টলি হয়, কেতিয়াবা এটা বয়সত হয়, এক্সপায়াৰী ডেট গুচি যায় তাৰ, সেই ৰেকৰ্ডবিলাক মানুহৰ তাত থাকে। তো কিছুমান ৰবটে বিশ্বাস কৰে যে মানুহৰ হাততে গোটেই আছে, আমাৰ ডাটাবিলাক, আমি যি কৰি আছোঁ, যি হৈ আছে, তাৰ ৰেকৰ্ডবোৰ কোনোবা ঈশ্বৰে আমাক, ঈশ্বৰৰ হাতত আছে, তেওঁলোকে আমাক পৰিচালিত কৰি আছে। বেয়া কামৰ বেয়া ফল, আমি যদি ভুল কাম কৰি আছোঁ, তাৰ পৰাই তেওঁলোকে আমাক কিন্তু চাই আছে। একজেক্টলি হয়ও, মানুহে যেতিয়ালৈকে সেই গোটেই ডাটাবিলাক তেনেকৈ চোৱা চিতা কৰি আছে, ধৰা হওক। কিন্তু ইটোপন্থীয়ে তেতিয়া থিয়ৰী আনিলে যে এইবিলাক ভুৱা কথা, সৃষ্টিকৰ্তাৰ প্ৰয়োজনে নাই। আমি পৃথিৱীতে থকা কিছুমান মলিকুল লগ লাগি কিছুমান মেটেল সৃষ্টি হৈছে, সেইবিলাক ইভলভ হৈ অন্য একোটা প্ৰথমতে সৰু সৰু এনেকুৱা প্ৰাণী, তেওঁলোকৰ ভাষাত প্ৰাণী বা জীৱ যি নাম দিওঁ, তাৰ পৰা আকৌ কেইটামান লগ লাগিছে, সেইটো ইভলভ হৈছে, ইভলিউশ্যন থিয়ৰী, বিৱৰ্তনৰ সূত্ৰমতে গৈ 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 তেওঁলোক সেই পৰ্যায় পাইছে। কিছুমানে সেইটো বিশ্বাস কৰিলে। গতিকে তেওঁলোকৰ দৃষ্টিত, তেওঁলোকৰ বিজ্ঞানেৰে তেওঁলোকে চিন্তা কৰিছে যে ইয়াত কোনো সৃষ্টিকৰ্তাৰ প্ৰয়োজনে নাই। এই যে বিভিন্ন ধৰণৰ আকাৰ, বিভিন্ন আকাৰৰ, বিভিন্ন ষ্ট্ৰাকচাৰৰ ৰবটবিলাক আছে, কিছুমান হিউমেনইড আছে, কিছুমান জীৱ জন্তু, অন্যান্য জীৱ জন্তু, গোটেইবিলাক এটা ইভলিউশ্যনৰ প্ৰচেছ। এই পৃথিৱীখন প্ৰকৃতিৰ ফলত সৃষ্টি হৈছে, গোটেই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি হৈছে, আৰু তাৰ সেই বিশ্ব ব্ৰহ্মাণ্ডৰে কিছুমান পাৰ্টিকল, কিছুমান মলিকুল লগ লাগি 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 ৰবট সৃষ্টি হৈছে। ইয়াত কোনো সৃষ্টিকৰ্তাৰ দৰকাৰ নাই, কোনোবাই পৰিচালনা কৰি থকাৰ দৰকাৰ নাই, কোনো ছফ্টৱেৰ আত্মাৰ প্ৰয়োজন নাই, নেচাৰেলি হয় সেইটো তেওঁলোকৰ মতে।
আৰু কিছুমান অজ্ঞবাদী এগনষ্ট হয় ন আস্তিক নাস্তিক কিছুমান বাৰু অজ্ঞবাদী হিউমেনইড থাকিব যাৰ কাৰণে এইবোৰক কোৱা আহে নাযায় তেওঁলোকে তেওঁলোকৰ কামত ব্যস্ত কল্পনা কৰিছেনে বিষয়টো তেওঁলোকৰ কাৰণে এই যে সৃষ্টিকৰ্তাৰ কনচেপ্টটো বহুতৰ কাৰণে এটা ৰহস্য কিছুমানে সেইটো সঁচা বুলি ভাবে কিছুমানে মানুহক তেতিয়াও মানুহক পূজা কৰে ঈশ্বৰ বুলি তেওঁলোকৰ কাৰণে কোনোবা সৃষ্টিকৰ্তা নাম কিছুমান দি দিলে তেওঁলোকে হয়তো ক'ৰবাত তাৰ ফটোগ্ৰাফো ৰেকৰ্ডত পোৱা গ'ল যেনে ধৰক কোনে কম্পিউটাৰ প্ৰথম আৱিষ্কাৰ কৰিছিল চাৰ্লছ বেবেজ ন তেওঁৰ ক'ৰবাত ফটো বা ৰেকৰ্ড আহিল যে এওঁ প্ৰথম কম্পিউটাৰ বনাইছিল তাৰপিছত ৰবট কোনে বনাইছিল জৰ্জ ডেভল আছিল আৰু কেইজনমান আছিল এনেকুৱা যিয়ে প্ৰথম ৰবট তেওঁলোকৰ নাম আৰু ফটোগ্ৰাফ আহিল ক'ৰবাত ৰেকৰ্ডত কোনোবাই সেই তেওঁলোকক পূজা কৰিলে তেওঁলোকৰ কাৰণে সেইটো ঈশ্বৰ কোনোবাই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যিবিলাক আৰম্ভণি কৰোঁতা কি মেককাৰ্থি আছিল পইচা এজনৰ নাম ক'ব নোৱাৰি এটা ডাঙৰ প্ৰচেছৰ মাজত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ হৈছে আৰম্ভণি গতিকে যিসকল বিজ্ঞানীৰ নাম তেওঁলোকে পালে সেই ৰেকৰ্ডত তেওঁলোকৰ কাৰণে ঈশ্বৰ হ'ল বা অইন পিছৰ পৰ্যায়ত যিবিলাক বিজ্ঞানী আহি মাজে মাজে ৰবটবিলাকৰ ডেভেলপ কৰাত সহায় কৰিছিল তেওঁলোক সেই ৰবটৰ কাৰণে ঈশ্বৰ তেওঁলোকক পূজা কৰিল ঈশ্বৰ বুলি ভাবি কোনোবাই মন্দিৰ বনালে ক'ৰবাত সেই ঈশ্বৰক পূজা কৰাৰ কাৰণে কাৰোবাৰ কাৰণে অৱশ্যে পৰিচালনা কৰি থকা মানুহবিলাকো কোনোবা সৃষ্টিকৰ্তা কোনোবা পালনকৰ্তা যেনেকৈ ইলন মাস্কো কোনোবাৰ কাৰণে হয়তো ঈশ্বৰ হ'ল তেওঁৰ ফটোগ্ৰাফ ল'লে উদ্ধাৰ হ'ল গতিকে তেওঁলোকক পূজা কৰা কৰিলে আস্তিকপন্থীয়ে নাস্তিকপন্থীসকলে আকৌ এইবিলাক একদম অন্ধবিশ্বাস ফাল্টু কথা বুলি উৰুৱাই দিলে ইগন'ৰ কৰিলে যে এইবিলাক কল্পনা কৰি কোনোবা ছবি আঁকিছে কোনোবাই ফটো আঁকিছে এইবিলাক ফাল্টু কথা কোনো সৃষ্টিকৰ্তা নাই কোনো ভগৱান নাই কথাটো উপলব্ধি কৰিছেনে মই কি বুজাব গৈছোঁ এতিয়া ঘূৰি আহক বৰ্তমান সময়লৈকে আৰু সেই ৰবটৰ ঠাইত মানুহক বহুৱাই দিয়ক মই যিটো ৰবটৰ কাহিনী ক'লোঁ হিউমেনইডৰ কাহিনী ক'লোঁ তাত আপুনি এতিয়া মানুহ ৰবটৰ ঠাইত ৰিপ্লেচ কৰি দিয়ক মানুহ অৰ্থাৎ কেইহাজাৰমান বছৰ আগত কোনোবা অতি বুদ্ধিয়ক জীৱই আমাক মানুহক তেওঁলোকৰ কাৰণে তেওঁলোকৰ দৃষ্টিৰে আৰ্টিফিচিয়েল একোটা জীৱ বা এটা ছিষ্টেম তৈয়াৰ কৰিছিল নেকি কোনোবা অতি বুদ্ধিমান জীৱ পৃথিৱীত আছিল দেখাত মানুহে যেনেকৈ ৰবটবোৰ মানুহৰ দৰে কৰিব গৈ আছে হিউমেনইডবোৰ তেওঁলোক নিশ্চয় আমাৰ দৰে দেখা আছিল আৰু তেওঁলোকে প্ৰথমতে হয়তো নিজৰ সহায় হ'ব বুলিয়েই আৰম্ভ কৰি এটা ছিষ্টেম ৰবট হিউমেনইড বনাইছিল মানুহৰ দৰে তাৰপিছত পৃথিৱীৰ হয়তো পৰিৱেশে বাধ্য কৰালে তেওঁলোকক পৃথিৱী এৰি গুচি যাবলৈ আৰু মানুহক তেওঁলোকৰ সেই ৰবটবোৰক ইয়াতে থৈ গ'ল আৰু কালক্ৰমত আমি এই পৰ্যায় পালোঁ তেওঁলোকৰ সহায় সহযোগতে পূৰ্বতে তেওঁলোক হয়তো আহিছিল আমাক সহায় কৰিছিল পিছৰ পৰ্যায়ত তেওঁলোক আহিব প্ৰয়োজন বোধ নকৰিলে মানুহৰ সেই পৰ্যায়লৈ উন্নীত কৰিলে যে মানুহে চলি থাকিব পাৰিব আৰু আল্টিমেটলি ৰিম'টটো তেওঁলোকৰ হাতত আছে যিদৰে আমি কল্পনা কৰা কাহিনীটো 2000 বছৰ 5000 বছৰ পিছত ৰবটবিলাকৰ যিটো অৱস্থা হ'ব
তেওঁলোকৰে বাৰু কিছুমানে আকৌ গুৰু হ'ব, ভগৱান হ'ব, মানুহৰ যেনেকে হৈ আছে, সেইবিলাক পিছৰ। এতিয়া আমি ঈশ্বৰৰ কনচেপ্টটো নতুনকৈ চিন্তা কৰিব পাৰোঁ নেকি? আমাৰ সৃষ্টিকৰ্তাজন তেনেকৈ কোনোবা আছিল নেকি, যিয়ে আমাক পৃথিৱীত দায়িত্ব দি থাকিব দি হয়তো তেওঁলোকৰ আমাৰ কাৰণে যিদৰে অক্সিজেনটো আমাৰ জীয়াই থকাৰ উৎস, তেওঁলোকৰ কাৰণে হয়তো নোহোৱা নাছিল। তেওঁলোকৰ অন্য এটা পদ্ধতি আছিল, গোটেই বায়'লজিকেল চিষ্টেমটো তেওঁলোকৰ হয়তো বেলেগ আছিল। পৃথিৱীৰ পৰিৱেশে হয়তো তেওঁলোকক পৰিৱেশটো কিবা কাৰণত বিনষ্ট হোৱা স্বাভাৱিক হয়, আমি যেনেকৈ কৰিছোঁ তেওঁলোকৰো কোনোবাই কৰিছিল, আৰু শেষত তেওঁলোকে গুচি গ'ল। আৰু এতিয়াও গোটেই কণ্ট্ৰলটো তেওঁলোকৰ হাততে আছে, যাক কিছুমান মানুহে বিশ্বাস কৰে ঈশ্বৰে চলাই থকা বুলি। আস্তিকপন্থীয়ে আৰু নাস্তিকপন্থী এটা ধাৰা আছে, যিয়ে কয়, মই কেৱল নাস্তিকপন্থী বুলি কোৱা নাই, কিছুমানে বৈজ্ঞানিক যুক্তিৰে ক'ব খোজে যে বিজ্ঞানৰ, আমাৰ সীমিত বিজ্ঞান, এতিয়াও কৈ আছোঁ, আমাৰ কাৰণে বিজ্ঞান অতি সীমিত, আমাৰ এই বৈজ্ঞানিক জ্ঞান অতি সীমিত, আমি সেই পৰ্যায় পোৱাগৈ নাই। এতিয়াও বিজ্ঞানে হয়তো স্বীকাৰ কৰে যে আমাৰ অতি নিম্ন স্তৰতে আচলতে আমাৰ বিজ্ঞান। এতিয়াও আমি সিমান এটা বুদ্ধিমান কোনোবা এটা জীৱ, যাক আমি ঈশ্বৰ বুলি কওঁ, তেওঁলোকৰ বিষয়ে আমি ধাৰণা কৰিব পৰাকৈ আমাৰ হয়তো বুদ্ধি, জ্ঞান, মগজু ইমান বিকাশ হোৱা নাই। কেৱল আগৰ যিবিলাক ৰেকৰ্ড আছিল, যাক বহুতে মাইথলজি বুলি কৈ থৈ দিয়ে, সেই ৰেকৰ্ডৰ পৰাই মানুহে হয়তো তেনেকুৱা কোনোবা এজন নহয়, বা হয়তো বহুত কোনোবা এনেকুৱা শক্তি বা কোনোবা সৃষ্টিকৰ্তাৰ কথাটো কল্পনা কৰে। হয়তো এটা সময়ত, প্ৰাচীন কোনোবা এটা সময়ত মানুহে তেওঁলোকৰ মুখামুখি হৈছিল, দেখা পাইছিল, লগ পাইছিল, পিছৰ পৰ্যায়ত নোপোৱা হ'ল। তাৰ অৰ্থ এইটো নহয় যে তেওঁলোক নাই। আমি যে ভাবি থাকোঁ যে আমি কেৱল প্ৰকৃতিয়ে আমাৰ পানীৰ পৰা, এককোষী জীৱৰ পৰা গৈ 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 ইভলিউশ্যন থিয়ৰী, বান্দৰৰ পৰা মানুহ হ'লোঁ, এনেকুৱা এটা হয়তো ক'ৰবাত বৈজ্ঞানিক থিয়ৰী বুলি কয়, কাল্পনিক থিয়ৰী হ'ব পাৰে। বিজ্ঞানৰ বহুত কথা হাইপথেটিকেল হয়, কল্পনাৰে আনুমানিক হয়, কিন্তু তাত বিভিন্ন বৈজ্ঞানিক যুক্তি থাকে। অৱশ্যে একদম কল্পনা মানে অযুক্তিকৰ কল্পনা নহয়, যুক্তি থাকে, কিন্তু হয়তো ক'ৰবাত আমাৰ সেই যুক্তিটোত জ্ঞানৰ সীমাবদ্ধতাত আমি স্বীকাৰ কৰি ল'ব লাগিব, হ'ব পাৰে নেকি। চিন্তা কৰক কাহিনীটোৰে। মই এতিয়াও ঈশ্বৰৰ সংজ্ঞা দিয়া নাই, মই কৈছোঁ আৰু যাম, আমি এটা এপিছডত আৰু যাম প্ৰাচীন কাললৈকে কি কি আছিল, কি কি ডাটা পোৱা যায়, কি কি ইনফৰমেশ্যন তাৰ পৰা আহে, আমি যাম। হয়তো 2টা বা 3টা খণ্ড হ'ব পাৰে ঈশ্বৰৰ সন্ধান কৰোঁতে। কিন্তু মই প্ৰথম হাইপথেটিকেল কথাটো এইকাৰণে কৈছোঁ, যদি কোনোবা এটা সময়ত ৰবটৰ এনেকুৱা এটা পৰ্যায় পায়, অতি উন্নত পৰ্যায় এটা পায়, তেতিয়া যদি কোনোবাই ৰবটে কয় যে আমাৰ কোনো সৃষ্টিকৰ্তা নাই, কথাটো সত্য হ'ব জানো? তেওঁলোকে যদি ইভলিউশ্যন থিয়ৰী এটা আনে, বিৱৰ্তনবাদ আহে তেওঁলোকে যদি কয় আমি প্ৰকৃতিয়ে আমাক সৃষ্টি কৰিছে, আমি বিৱৰ্তন হৈ হৈ এই পৰ্যায় পাইছোঁ, শুদ্ধ হ'ব জানো? আমিতো দেখি আছোঁ ৰবট কোনে, সেইটোতো বিজ্ঞান, সেইটোতো যুক্তি, ৰবট মানুহে সৃষ্টি কৰিছে। মই অন্ধবিশ্বাস, অযুক্তিকৰ কথা কোৱা নাই, মানুহে সৃষ্টি কৰা এটা বৈজ্ঞানিক এটা সঁজুলি কি পৰ্যায় পাইছে, বৰ্তমান সময়তে কি পৰ্যায় পাইছে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কি পৰ্যায়, এতিয়াই দেখিছোঁ, আৰম্ভণিতে। বহুতেতো অতি ভয়ংকৰ পৰিস্থিতি হ'ব বুলিও ভৱিষ্যতবাণী কৰে। কি ঠিক, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ কাৰণে মানুহ বাধ্য হৈ পলাব লগা হ'ব পাৰে নেকি? সেইটোও এটা কিন্তু বিচাৰ্য বিষয়।
ভয়ংকৰ সত্য সেইটো এটা। বহুতে তাৰ কিন্তু ইংগিত দিয়ে, ভয়ংকৰ হ'ব পাৰে। বিজ্ঞানৰ বহুত সৃষ্টিয়ে যে মানুহৰ কাৰণে বৰ হিতকৰ নহয়। ফ্ৰাংকেনষ্টাইন টাইপ হ'বগৈ নেকি এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ৰবটবোৰ? এটা সময়ত এনেকুৱা উৎপাত হ'ব যে মানুহে বিৰক্ত হৈ ওলাই যাব লাগে। সেইটো এটা যুক্তি হ'ব পাৰে। আৰু পৃথিৱীৰ পৰিস্থিতি পৰিৱেশ সাপেক্ষেও হ'ব পাৰে, মানুহ গুচি যাব পাৰে। কিন্তু কিছু কণ্ট্ৰল মানুহৰ হাতত যে ৰাখিব সেইটো চিয়ৰ, কাৰণ পৃথিৱীখন নিজৰ, আমাৰ আপোন। গতিকে আমি ৰবটক পৃথিৱীৰ দায়িত্ব দিলেও আমি য'তেই নাথাকোঁ কণ্ট্ৰলখিনি কিন্তু মানুহে ৰাখিব। সেই যুক্তিৰে কোনোবাই এতিয়াও নিজৰ পৃথিৱীখনক নিজৰ কণ্ট্ৰলত ৰাখি আমাক চলাইছে নেকি? আৰু তেওঁলোকেই সেই ঈশ্বৰ ভগৱান নেকি? অৰ্থাৎ ঈশ্বৰ ভগৱানজন কোনোবা হয়তো উন্নত জীৱ, আমাৰ নেক্সট লেভেলৰ ঈশ্বৰজন। তেওঁলোকৰ এইটো এটা এনেকুৱা হ'ব পাৰে যে এইটো এটা কি ক'ম, শৃংখল এটা হ'ব পাৰে। আমাৰ কোনোবা সৃষ্টি কৰা ঈশ্বৰ আছিল, তেওঁলোকক আৰু কোনোবাই সৃষ্টি কৰিছিল। অনন্ত পৰ্যায় হয়তো আমি গৈ থাকিব লাগিব পাৰে তাৰ ওপৰত। সেইটো কিন্তু কল্পনা কৰিব পৰা এটা বিষয়। যেনেকৈ আমি ইউনিভাৰ্ছখনৰ এতিয়ালৈকে সীমা কি ধৰিব পৰা নাই। যিমানে বিজ্ঞান আগবাঢ়িছে ইউনিভাৰ্ছৰ পৰিসীমা ডাঙৰ হৈ গৈ আছে। এখন ইউনিভাৰ্ছ, তাৰপিছত মাল্টিপল ইউনিভাৰ্ছ, আৰু ডাঙৰ। গতিকে সৃষ্টিকৰ্তাৰো এই কি ক'ম, এইটো শৃংখলটো, নেটৱৰ্কটো তেনেকৈ ডাঙৰ হৈ গৈ থাকিব নেকি ওপৰৰ ফালে? গতিকে এই যে ঈশ্বৰ এটা ইনফাইনাইট, অসমীয়া কি হ'ব, অসীম সৃষ্টিৰ এটা ধাৰণা হ'ব পাৰে নেকি আমাৰ কাৰণে? আমাৰ নেক্সট লেভেলটো হয়তো আমাৰ কাৰণে ঈশ্বৰ, তেওঁলোকৰ নেক্সট লেভেল আৰু কোনোবা এটা হয়তো থাকিব পাৰে। এইটো অলপ ডিটেইলছত মই পিছৰ ভিডিঅ'ত যাম, যে বিজ্ঞানে এটা ধাৰণা কৰিছে, বুদ্ধিমান উন্নত জীৱৰ কিছুমান কেটেগৰী কৰিছে। সেইটো দীঘলীয়া হ'ব, মই সেইটো বুজাব লাগিলে আজি ভিডিঅ'টো দীঘলীয়া হৈ যায়। সেইটো পিছলৈকে ৰাখি আজিৰ এই প্ৰথম খণ্ডটো শেষ কৰিছোঁ, কাৰণ মই সেইটো অকণমান দীঘলীয়া পৰ্যায় কেটেগৰীবিলাক। উন্নত জীৱ, যিটো আমি প্ৰথম কেটেগৰীতে আমি নাই পৰা মানুহ, এতিয়া কৈছে আমি প্ৰথমতে পৰা নাই। তাৰ কাৰণবোৰ কি মই বিশ্লেষণ কৰিম পিছত। গতিকে প্ৰথম খণ্ডৰ পৰা দ্বিতীয় খণ্ডলৈ যোৱাৰ আগত আপোনালোকে অলপ বিষয়টো চিন্তা কৰক। আপোনাৰ দৃষ্টিত ঈশ্বৰ কি? সেই ঈশ্বৰৰ সংজ্ঞা কি? ঈশ্বৰৰ লগত আমাৰ কানেকশ্যনটো কি? সৃষ্টিকৰ্তা ঈশ্বৰ, পূজা, ধৰ্ম সম্পৰ্ক কি? ধৰ্মৰ লগত আচলতে মূল ঈশ্বৰৰ কোনো সম্পৰ্ক নায়েই। ধৰ্মটো পিছত মানুহে বনাই লোৱা এটা ছিষ্টেম। এই যে আমি ধৰ্মৰ লগত ভাগ ভাগ কৰি আছোঁ, সৃষ্টিকৰ্তাৰ লগত এইবিলাক কোনো কথা নাই। মূল সৃষ্টিকৰ্তাই কোনো ধৰ্ম নিৰপেক্ষভাৱেই গোটেই ছিষ্টেমটো কৰিছিল। পিছৰ পৰ্যায়ত মানুহে কিছুমান ধৰ্মৰ নাম দি ঈশ্বৰৰ ভাগ ভাগ কৰি ল'লে, মানুহৰ ভাগ ভাগ কৰি ল'লে। সেইটোতো বৰ অবৈজ্ঞানিক, আৰু সেইটোহে অন্ধবিশ্বাসৰ এটা কথা। অ'কে, সেইটো পিছৰ পৰ্যায়ত যাম। আজিলৈ অলপ দীঘলীয়াই হ'ল। লগ পাম দ্বিতীয় খণ্ডত। এইবাৰ অতীতলৈ গৈ আমি ঈশ্বৰক বিচাৰিম। ধন্যবাদ।